বৃহস্পতিবাৰে নগৰবেৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এক দলীয় সভাত হঠাতে ঘটিল অথন্তৰ। সভা চলি থকাৰ মাজতে গ'ল কাৰেণ্ট। হাহাকাৰ লাগে দলীয় কৰ্মীৰ মাজত। যদিও আন্ধাৰৰ মাজতে অব্যাহত থাকিল মন্ত্ৰীৰ ভাষণ। অৱশেষত উপায়ন্তৰ হৈ পকেটৰ পৰা মোবাইল উলিয়ালে সকলোৱে। জ্বলাই ল'লে ফ্লাছ। বহু সময় ধৰি এনেদৰে চলি থাকিল সভা। কাৰেণ্টলে বাট চাই নিৰুপায় দলীয় কৰ্মী। বহু পৰৰ পাছতহে পুনৰ জ্বলি উঠিল বাল্ব। তেতিয়াহে যেন স্বস্তিৰ নিশ্বাস এৰিলে দলীয় কাৰ্যকৰ্তাসকলে। অৱশ্যে নগৰবেৰাত বিদ্যুতৰ লুকা ভাকুৰ এই পৰম্পৰা কোনো নতুন কথা নহয়। দৈনিক এই সমস্যাত জিয়াটো ভুগি আছে সাধাৰণ ৰাইজেও। মোবাইলৰ ফ্লাছ এইটোতো হয়, এইটো সচৰাচৰ ঘটনা, নগৰবেৰাৰ কাৰণে একেবাৰে সাধাৰণ ঘটনা। এইটো আপোনালোকে গম পাইছে যে ইমান এটা ইম্পৰ্টেণ্ট মিটিং চলি আছে, তাৰপিছতো কাৰেণ্ট নাই। ফ্লাছ যদি আমি চলাব লগা হৈছে, তো বহুত দুখৰ বিষয়। ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই জনাব খুজিছোঁ যে যাতে কাৰেণ্টটো আমাক 24 ঘণ্টা এভেইলেবল কৰি দিয়ে। আজি এই সন্দৰ্ভত মন্ত্ৰীক জনোৱা হ'লনে নাই? মন্ত্ৰীতো জনাৰ প্ৰশ্নই নাই, মন্ত্ৰী নিজে তাতে আছে, নিজে ফিল কৰিছে। আৰু ভৱিষ্যতে ইয়াতকৈ ভাল হোৱাৰ আশা কৰিব পাৰিনে, যিহেতু মন্ত্ৰী আজি উপস্থিত আছে? হয়, মন্ত্ৰী যিহেতু আছে, আমি বিভাগীয় কৰ্তৃপক্ষ APDCLক আমি আহ্বান জনাইছোঁ যাতে এইবোৰ ভৱিষ্যতে নকৰে। খালি মন্ত্ৰী মিটিং বুলি নহয়, আমাৰ বহুত ঘৰুৱা প্ৰগ্ৰাম থাকে বা যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে, বিদ্যুৎ নিয়মীয়া হ'ব লাগে। বিদ্যুৎ বহুত লুকাভাকু হৈ থাকে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি